নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ তো প্ৰথমতে মই সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা দিলোঁ আচলতে শুভেচ্ছা তোমালোকক দিছোঁ কিন্তু মই ইংৰাজী নৱবৰ্ষটো বেছি ছাপোৰ্ট নকৰোঁ তাৰমানে আমি যিহেতু অসমীয়া আমি মানে আমাৰ প্ৰথম মানে আমি বহাগ বিহুটোৱে আমি মানে নতুন বছৰ বুলি ভাবোঁ আৰু তথাপিতো আজিকালি আৰু সময়ৰ লগত মানে যিহেতু চবেই ইংৰাজী বছৰটো পালন কৰে গতিকে সকলোৰে লগত আমিও ৰাইজৰ লগত থাকিব লাগে তো তোমালোকক শুভেচ্ছা দিলোঁ নতুন ইংৰাজী নৱবৰ্ষটো সকলোৰে মানে ভাল হওক ঠিক আছে তো আজি আমি ক্লাছ 10ৰ মানে কি কয় এইটো আমাৰ পৃষ্ঠকালী বা আয়তনৰ বিষয়ে আলোচনা কৰিম তো পৃষ্ঠকালী মানে হৈছে তোমালোকৰ মানে পৃথিৱীবিলাকৰ কালি মানে কিমান ঠাই আছে না আৰু তোমালোকে ক্লাছ 9ত আয়তীয় ঘনক আৰু ঘনক পাইছা না তো আয়তীয় ঘনক মই এইটো বস্তুটো হাতত লৈ আছোঁ তো এনেকুৱা বস্তুবিলাকক আমি আয়তীয় ঘনক বুলি কওঁ এইটো এটা আয়তীয় ঘনক ঠিক আছে তো এতিয়া চাবা যে এই আয়তীয় ঘনকটো যদি আমি এনেকৈ ৰাখোঁ এইটোক আমি দিশ হ'ব এইটো দিশ ঠিক আছে এইটো দিশ আৰু এইটো হ'ব তোমালোকৰ মানে এইটো যেতিয়া তোমালোকৰ সমতলত ৰাখিবা তো এইটো দিশ হ'ব এইটো তোমালোকৰ প্ৰস্থ হ'ব আৰু এইটো উচ্চতা হ'ব এইটো তো এনেকুৱা টাইপৰ বস্তুবিলাক ছয়খন যাৰ পিঠি থাকে তাক আমি আয়তীয় ঘনক বুলি কওঁ ঠিক আছে ইয়াতে তোমালোকে এটা কথা মনত ৰাখিব যে এই পিঠিবিলাক এটা এটা আয়ত হয় এই ঘনকৰ কালি কি পাম চাবা এল পূৰণ বি যোগ এল পূৰণ বি এল পূৰণ এইচ যোগ দুখন পিঠি আছে যে এল পূৰণ এইচ আৰু বি পূৰণ এইচ যোগ বি পূৰণ এইচ তোমালোকে এটা কথা মনত ৰাখিবা যে আমাৰ যিবিলাক আয়তীয় ঘনক আছে তাৰ প্ৰতিখন পিঠি একোটা আয়ত ঠিক আছে তো ইয়াৰ পৰা কি আহিব 2LB আহিব এই দুটাৰ পৰা আহিব 2LH আৰু ইয়াৰ পৰা আহিব 2BH ঠিক আছে তো তোমালোকে যদি 2টো কমন লোৱা কি হ'ব L * B + L * H + B * H L আৰু B H মানে হৈছে L মানে দিশ B মানে প্ৰস্থ H মানে উচ্চতা ঠিক আছে তো এইখিনি হৈছে আমাৰ আয়তীয় ঘনকৰ পৃষ্ঠকালী আজি এটা অংক আলোচনা কৰিম আৰু দুটা শৰ্ট প্ৰশ্ন আলোচনা কৰিম ঠিক আছে তো এতিয়া চাবা প্ৰথম প্ৰশ্নটো তোমালোকক কি দিছে 13.1ৰ প্ৰথম প্ৰশ্নটো কি দিছে চাই ল'বা যে দুটা আয়তীয় ঘনক মুহে মানে ঘনক আৰু আয়তীয় ঘনক হ'লেও একে ঘনক এই তোমালোকে যে এই যে আমাৰ যে মিলোৱাবিলাক যে আছে এইটো কি কয় মই পাহৰিলোঁ এই যে তোমালোকৰ ধৰা তোমালোকে যিবিলাকতো এনেকুৱা বস্তু আছে যে এনেকুৱা কিছুমান বস্তু আছে যিবিলাকৰ দিশ প্ৰস্থ উচ্চতা কি দিশ প্ৰস্থ উচ্চতা সমান ঠিক আছে তো আয়তীয় ঘনক তো ঘনকটো এটা আয়তীয় ঘনকে কিন্তু ইয়াৰ দিশটো L হয় প্ৰস্থটো L হয় আৰু উচ্চতাটো L হয় ঠিক আছে তো এইটো এটা আয়তীয় এইটো হৈছে ঘনক ঠিক আছে তো এতিয়া চাবা তো আয়তীয় ঘনকৰ আয়তীয় ঘনকৰ পৃষ্ঠকালি আমি মানে 2LH BH আৰু কি পালোঁ এইটো LB পালোঁ না তো ইয়াৰ কিন্তু তোমাৰ ইয়াৰ প্ৰত্যেকখন পিঠি একোটা বৰ্গ কাৰণ কিয় জানো ন যে দিশ প্ৰস্থ উচ্চতা সমান নহয় তো এইটো L হ'ব এইটো L হ'ব এইটো L হ'ব ঠিক আছে তো বৰ্গৰ কালি কি বৰ্গৰ কালি হৈছে বাহু স্কুৱেৰ তাৰমানে L স্কুৱেৰ তো এনেকৈ 6খন পিঠি থাকিব গতিকে L স্কুৱেৰ কেইটা যোগ হ'ব L স্কুৱেৰ 6টা যোগ হ'ব ঠিক আছে 6খন পিঠিৰ কাৰণে তো এইটো 6L স্কুৱেৰ হ'ব তো তোমালোকে মনত ৰাখিবা আমাৰ যি আয়তীয় ঘনক আছে তাৰ পৃষ্ঠকালি 2 হ'ল LB BH HL আৰু ঘনকৰ পৃষ্ঠকালি 6L স্কুৱেৰ ঠিক আছে তো মই আজি এটা অংক আলোচনা কৰিম ঘনক মূৰে সংযোগ কৰিছে তাৰমানে মূৰে সংযোগ কৰা মানে কি জানো যে তুমি সাপোজ এই এটা ঘনক ঠিক আছে ছবিটো আঁকাটো চাবা এই এটা ঘনক ঠিক আছে এই এটা ঘনক এই দুটা তোমালোকৰ কি কৰিছে মূৰে সংযোগ কৰিছে তাৰমানে এইটোৰ লগত এইটো লগে দিছে তো এইটো আকৌ এনেকৈ আকৌ এটা ঘনক আছে তো এইটো মূৰে সংযোগ কৰি দিছে ঠিক আছে তো এনেকুৱা এটা বস্তু পাম তাৰমানে তো এনেকুৱা বস্তু এটা তৈয়াৰ হ'ব দুটা ঘনক লগে দিলি এইটো বস্তু মই 2 ভাগ কৰি দিলে দুটা পাই যাম এইটো বস্তু মানে যদি মাজেদি কাটি দিওঁ দুটা ভাগ পাই যাম তো সেই দুটা লগে দিছে এইটো এই এটা ঠিক আছে তো এই বস্তুটো এতিয়া বদলিব কি সাপোজ ইয়াতে এটা এইটো এটা আয়ত এইটো এটা ঘনক আৰু এইটো এটা ঘনক এই দুটা ইয়াতে লগে দিছে
তো এতিয়া এই যিটো বস্তু নতুন বস্তু হ'ব সেইটো ঘনক হৈ নাথাকে, সেইটো আয়তীয় ঘনক হ'ব। ঠিক আছে, তো সেইটো কিন্তু অকল দিশটোহে বদলিব, মানে দিশ এই ডাবল হৈ যাব না, এইটো দিশ ডাবল হৈ গ'ল, এইটো দিশটো ডাবল হৈ যাব। ঠিক আছে, বাকীবিলাক চব একে থাকিব, প্ৰস্থ একে থাকিব, উচ্চতা একে থাকিব। ঠিক আছে, তো প্ৰথম প্ৰশ্নটো তোমালোকক কি দিছে, তোমালোকে ধৰি ল'বা যে ধৰা হ'ল প্ৰতিটো ঘনকৰ বাহুৰ দিশ এল। ঠিক আছে, তো এতিয়া চাবা ঘনকৰ আয়তন কি আছিল, দিয়া আছে আয়তন কিমান, দিয়া আছে আয়তন ভলিউমটো কিমান দিয়া আছে 64 সেন্টিমিটাৰ কিউব। ঠিক আছে, তো এতিয়া তোমালোকে 9ত পাইছা যে ঘনকৰ আয়তন কি আছিল, এল কিউব আছিল। ঠিক আছে, এই দুয়োটা ঘনকৰ আয়তন মানে 64টো আছে। তো এতিয়া আমি এটা ঘনকৰ আয়তন 64 সেন্টিমিটাৰ কিউব, তো আমি লিখিব পাৰোঁ এল কিউব ইজুকেল কি 64। তো ইয়াতে তোমালোকে ঘনমূল ল'ব লাগিব। ঘনমূল লোৱা মানে কি যে এল ইনটু এল কিউব মানে এল ইনটু এল আৰু 64 মানে 4 ইনটু 4। তো ঘনমূল লোৱা মানে 3টাৰ পৰা এটা আহিব, 3টাৰ পৰা এটা আহিব, তো এল ইজুকেল কি হ'ব 4 হ'ব। তাৰমানে এতিয়া নতুন যিটো বস্তু তৈয়াৰ হ'ল, এই নতুন বস্তুটো আকৌ এনেকুৱা হ'ব। ঠিক আছে, তো এইটো অকল দিশটোহে বদলিব, দিশটো ডাবল হৈ যাব, মানে এইটোৰ দিশ 4, এইটোৰ দিশ 4। ঠিক আছে, তো বাহুবিলাক 4 পালোনে, 4 আৰু 4, তো 4 + 4 কিমান হ'ব 8 হ'ব। ঠিক আছে, তো এতিয়া তোমালোকে লিখিব পাৰা যে দুয়োটা ঘনক মূৰে মূৰে সংযোগ কৰি পোৱা আয়তীয় ঘনকটোৰ দিশটো কিমান হ'ব, এইখিনিও 4, এইখিনিও 4, তো 4 + 4 কিমান হ'ব 8 সেন্টিমিটাৰ। প্ৰস্থটো কিন্তু একে থাকিব, প্ৰস্থ 4 সেন্টিমিটাৰেই হ'ব, উচ্চতা কি হ'ব 4 সেন্টিমিটাৰ হ'ব। ঠিক আছে, তো এইটো চৌপল বুলিও কৈছে কিন্তু কিতাপত। ঠিক আছে, তো এতিয়া এই যিটো বস্তু তৈয়াৰ হ'ল সেই বস্তুটোৰ আমি মুঠ পৃষ্ঠকালি উলিয়াব লাগিব, মানে এনেকুৱা বস্তু হৈছে তো ইয়াৰ পৃষ্ঠকালি ওলাব লাগে। তো এইটো কি হ'ব আয়তীয় ঘনক হ'ব। ঠিক আছে, তো লেখাটো এতিয়া আয়তীয় ঘনকটোৰ আয়তন, তো লেখা আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি কি আছিল উত্তৰটো 2 ইনটু এল বি, আকৌ এল বি মানে এল ইনটু বি, এল পূৰণ বি, এল বি বি এইচ এল না। তো মই কি কৈছিলোঁ এল মানে দিশটো 8, বিটো 4 থাকিব, বিটো 4, এইচটো 4, এলটো কিন্তু 8, ইমান সেন্টিমিটাৰ স্কুৱেৰ না। তো এইটো 2 8 × 4 = 32, 16 8 × 4 = 32, ইমান সেন্টিমিটাৰ স্কুৱেৰ। তো 2 32 যাব, 32 যোগ কৰিলে 64, তাৰে লগত 16 যোগ কৰিলে কিমান হ'ব 64 16 80 সেন্টিমিটাৰ স্কুৱেৰ। ঠিক আছে, তো এইটো 2 8 × 2 = 16 160 সেন্টিমিটাৰ স্কুৱেৰ। তাৰমানে তো এতিয়া আমি দুটা MCQ আলোচনা কৰিম। এইটো আচলতে বৰপেটা ডিষ্ট্ৰিক্টৰ প্ৰি টেষ্টত আহিছে এই প্ৰশ্নবিলাক। তো মই এনেকৈ 2-3টা এনেকৈ পেপাৰখন আলোচনা কৰিম। তো আজি 2টা প্ৰশ্ন বাছি লৈছোঁ যে চাবা যে কি দিয়া আছে, চাবা যে ABCD সমানুপাতত থাকে তেতিয়া কোনটো সত্য। এতিয়া সমানুপাতত থাকিলে তোমালোকে বেলেগ অপশ্যন চাব লগা নাই। ABCD যেতিয়া সমানুপাতত থাকে তেতিয়া কি হয় A/B = C/D হয়। তো ইয়াৰ পৰা তোমালোকে A × D ক্ৰছ পূৰণ কৰিলে A × D AD, B × C BC, এইটো আছে নে নাই চাই লোৱা, এইটো ইয়াতে আছে, তো অপশ্যনটো এইটো হ'ব। ঠিক আছে, নিশ্চয় বুজি পাইছা। তো এতিয়া 2 নম্বৰ প্ৰশ্নটো চাবা, এতিয়া PX ইজুকেল x⁴ 101 + 1001 বহুপদটোক x + 1 ভাগ কৰা হয় তেতিয়া ভাগশেষ হ'ব। তোমালোকেতো 9ত পাইছাই ভাগশেষ উপপাদ্য, যে ভাগশেষ উপপাদ্যত PX-ক আমি যদি x - a ৰে হৰণ কৰোঁ তেতিয়া ভাগশেষ কি হয় PA হয়। ঠিক আছে, আৰু যদি PX-ক x + a ৰে হৰণ কৰোঁ তেতিয়া ভাগশেষ কি হয় P - a হয়। ঠিক আছে, তো এতিয়া PX-ক ইয়াতে কিহেদি হৰণ কৰিছে x + a, আচলতে এইটো x + a যে হৈছে x + a মানে x - a প্লাছ। ঠিক আছে, তো আমাৰ ভাগশেষটো কি হ'ব ইয়াতে
পি মাইনাছ এ হ'ব ঠিক আছে তো এৰ জেগাত কি আছে এৰ জেগাত এক্স প্লাছ এ মানে কি আছে 1 আছে তো ভাগ এফটো কি হ'ব পি মাইনাছ 1 তো পি মাইনাছ 1 মানে তোমালোকে এক্সৰ জেগাত -1 বহাই দিয়া তো -1 টু দি পাৱাৰ 101 প্লাছ 1000 f ঠিক আছে তো ইয়াৰ পৰা তোমালোকে কি পাবা -1 টু দি পাৱাৰ 101 তোমালোকে সদায় মনত ৰাখিবা যে -1 যদি সূচকটো যদি যুগ্ম সংখ্যা হয় সেইটো প্লাস হয় +1 হয় আৰু অযুগ্ম হলে -1 হয় 101 টো কি সংখ্যা অযুগ্ম সংখ্যা তো এইটো -1 হ'ব ঠিক আছে প্লাস 1000 f তো 1000 কৈ পৰা 1 গলি কি হ'ব 1000 হ'ব তো অপচনটো কি হ'ব 1000 হ'ব ঠিক আছে তো আজি ভিডিওটো নিশ্চয় তোমালোকে ভাল পাইছা তো এনেকৈ ভিডিওবিলাক বনাই থাকিম এতিয়া নতুন আমি চেপ্টাৰ আৰম্ভ কৰিছোঁ পৃষ্ঠকালি আৰু আয়তন আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ আমি পেপাৰখন এমচিকিউ কেইটা আলোচনা কৰিম ঠিক আছে তো এতিয়া এটা কথা কওঁ শেষত এটা কথা কওঁ তো এতিয়া চাবা তোমালোকে মানে তোমালোকেতো মেট্ৰিক পৰীক্ষা দিবা পিছত আকৌ হাই ছেকেণ্ডাৰী পঢ়িবা তো ঠিক আছে তো এতিয়া তোমালোকে এনসি মানে যেটো নতুন শিক্ষানীতি হৈছে সেই শিক্ষানীতিটো তোমালোকে আগৰ দৰে মানে কিছুমানে সকলোৱে নহয় কিছুমানে এনেকুৱা ষ্টুডেণ্ট আছে যে 6ত পঢ়ি ফেলে 6ত গণিত পঢ়িলা যিখিনি লাগে সেইখিনি 7ত পাহৰি যায় মানে মনত নাৰাখে নলগা বস্তু বুলি ভাবে তো এতিয়া মানে তোমালোকে এতিয়া 6ৰ পৰা মানে যিকোনো ক্লাছৰ মানে বস্তুখিনি তোমালোকে লগত লৈ আহিব লাগিব মানে 6ত বুজাখিনি 7ত তোমালোকক লাগিব 7ত থকাখিনি 8ত লাগিব 8ৰ খিনি 9ত লাগিব 9ৰ খিনি 10ত লাগিব মানে এনেহান হ'ব নালাগে যে আমি মানে দিনটোত ক'বাত ওলাই যাওঁ ৰাস্তাত মাত দি আহিলোঁ যে এটা মানুহ লগ পালোঁ ক'ত যা যাই মাত দিলোঁ আৰু তাৰ কথা মনত নাই গতিকে ক্লাছবিলাক পঢ়ি আহোঁতে তোমালোকে মাত দি আহিবা নহ'ব ক্লাছবিলাকক যে 6ত পঢ়িলোঁ যে 6ত মাত দিলোঁ যে যাম দে আৰু হ'ল আৰু 6 গেল 7 এনেকৈ মাত দি আহিবা নহ'ব লগত লৈ আহিবা লাগিব গোটেইখিনি বুজি পাইছা ন তেতিয়াহে আমি পৰীক্ষাত মানে ভাল ফলাফল এটা আশা কৰিব পাৰিম ঠিক আছে তো পুনৰ নতুন বছৰৰ ইংৰাজী কিন্তু অসমীয়া নহয় পুনৰ নতুন বছৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমালোকে ভাল হওক সুস্বাস্থ্য হওক পৰীক্ষা ৰিজাল্ট ভাল হওক ঠিক আছে তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ